যদিও অসুৰ হয়, পিতৃ যদি বদমাছ হয়, পিতৃ যদি দগাবাজ হয়, আমাৰ আইসকলে নিজেই সেইজন পিতৃক বসুদেৱ কৰি ল'ব লাগিব। যিদিনাই ডক্টৰে ঘোষণা কৰি দিলে তুমি পিতৃ হ'বলৈ ওলাইছা, সিদিনাই সন্ধিয়া বন্ধু কেইজনৰ মানৰ লগত আহি অকণমান ফূৰ্তি ফাৰ্তা কৰি আপোন পাহৰা হ'লোঁ। কিন্তু এবাৰো মনত নপৰিল সেইজন ঈশ্বৰলৈ, সেই মতে ভকতি কৰিব তোমাত হৰিয়ে। আজি বৈকুণ্ঠ আহিছে ভক পৃথিৱীতে আসন পাৰি বহিছে নাম মুখে লৈ হৰি গুণনা আইন হয় জানো বৈকুণ্ঠৰে স্থান আইন হয় জানো বৈকুণ্ঠৰে স্থান। কোনোবা জনমত হয়তো কেতিয়াবা অকণমান পুণ্য কৰিছিলোঁ, সেয়েহে এনে বৈকুণ্ঠপুৰীলৈ আমাহবক আপোনাহবে আমন্ত্ৰণ নিমন্ত্ৰণ কৰি আপোনাহবৰ চৰণ সেৱা কৰিবলৈ অকণমান সুবিধা কৰি দিলে। সেইজন ঈশ্বৰলৈ আমি এই আসনৰ পৰা সহস্ৰ কোটিবাৰ প্ৰণাম জনাইছোঁ। হে ৰাম, জৈতে তৈতে গয়া জন্ম লভো মই আপোন কৰ্মৰ গতি তৈতে তৈতে হৰি তোমাৰ চৰণে থাকো কদৃঢ় ভকতি। সেই ঈশ্বৰজন অদূৰ ভৱিষ্যতে য'তেই যেতিয়াই যেনেকৈ জন্ম নলওঁ কিয়, তোমাৰ যেন অচলা ভক্তিত আমি অটল অচৰ হ'ব পাৰোঁ। এয়া আজি এই আসনৰ পৰা আমি তেখেতলৈ সহস্ৰ কোটিবাৰ প্ৰণাম জনালোঁ। এনে মহাপবিত্ৰ আসনত উপৱেষ্ট হৈ আপোনাহবৰ দৰে ভকত বৈষ্ণৱৰ সন্মুখত আপোনাহবৰ দৰে গীতা শাস্ত্ৰ মহাভাগৱতৰ জ্ঞানেৰে পৰিপুষ্ট দেউতাসকলৰ ওচৰত আমি ভাগৱত কথা ক'ব পৰা যোগ্য ব্যক্তি নহয়, আমি ধৃষ্টতাও প্ৰকাশ নকৰোঁ। ইয়াতে উপৱেষ্ট আইসকলৰ সন্মুখত এনে ঈশ্বৰজনৰ বাংময় মূৰ্তি কথাৰে আমি আপোনাহবক জ্ঞান দিব পৰা ব্যক্তি নহয়। মাথো আপোনাহবৰ যি আদৰ আমন্ত্ৰণ, তাকেই শ্ৰদ্ধা জনাবলৈ, তাকেই সন্মান জনাবলৈ আজি আপোনাহবৰ মাজত উপৱেষ্ট হ'লোঁ। আমি যি কেইটামান কথা আপোনাহবৰ পৰা জানিম, আপোনাহবৰ লগত আলোচনা কৰিম, এই সামান্য কথাকেইটা আমি মাত্ৰ আমাতকৈ কনিষ্ঠ কণ কণ শিশুসকলক উদ্দেশ্যি কৈ যাম। এইখিনিকে ক'বলৈ যাওঁতে অজানিতে বহুবোৰ ভুল ক্ৰুটি ৰ'ব, সমস্ত ভুলৰ মাৰ্জনা কৰিব। সেইকেইজনা মহাপুৰুষ, সেইকেইজনা মহাসন্ত মহন্ত ব্যক্তি, যিকেইজনাই আলাপ আলোচনা কৰিছিল এই বৈকুণ্ঠপুৰীত আমাৰ নাতিসকল ভকত হ'ব। আমাৰ বহুমূলীয়া প্ৰশ্ন, আজি আমি ভকত হৈছোঁনে? আমি কাক প্ৰশ্ন কৰিম? নিজক প্ৰশ্ন কৰিব লাগিব, আমি ভকত হৈছোঁনে নাই হোৱা। জানিব লাগিব
নামঘৰলৈ এযোৰ শুদ্ধ সাজ পিন্ধি আহিলেই যে আমি ভকত প্ৰকৃতাৰ্থত হৈছোঁ নে নাই হোৱা। ভকত হ'বলৈ যিখিনি গুণৰ প্ৰয়োজন, সেই গুণখিনি আমি কঢ়িয়াই লৈ আহি এই নামঘৰৰ মজিয়াত উপৱেষ্ট হ'লেহে আমি এই শ্ৰীমদ ভাগৱতৰ কথা শ্ৰৱণ কীৰ্তন কৰিব পৰা অধিকাৰ সাব্যস্ত কৰিব পাৰিম। সেইজনা গুৰুৱে আমাক অনবদ্য অৱদান দি গ'ল এই নামঘৰ ভাগিত এটি ৰাঙলী চূড়া। নামঘৰলৈ প্ৰৱেশ কৰাৰ আগে আগে গুৰুজনাই আচলতে কি ক'ব বিচাৰিছে? আমিতো ৰাঙলী চূড়াত নাম নলওঁ, আমাকতো ৰাঙলী চূড়া প্ৰয়োজন নাছিল। কিয়? এই ৰাঙলী চূড়াতেই গুৰুজনাই আমাক কৈ দিলে, যি ঠাইত তুমি অলপতে প্ৰৱেশ কৰিবা, এই ঠাইত তুমি প্ৰৱেশ কৰাৰ আগে আগে এই ৰাঙলী চূড়াত তোমাৰ মন ৰঙিয়াল কৰি তুলিব লাগিব। কেনে ৰং? ভক্তিৰ ৰং। আৰু এই ভক্তিৰ ৰঙেৰে মন ৰঙিয়াল কৰি তুমি নামঘৰ ভাগিৰ গৃহত প্ৰৱেশ কৰিবা। ইয়াৰ পাছত বাটচূড়াত আমাক আৰু এটি সম্পদ গুৰুজনাই অৱদান হিচাপে দি গ'ল, নাম সিংহ। কিয়? এয়া নাম সিংহ কিহৰ প্ৰতীক? আমি যি ঠাইত প্ৰৱেশ কৰিম, যি ঠাইলৈ আমি সন্ত মহন্ত ভকত হৈ আজি ঈশ্বৰজনৰ আৰাধনা কৰিম, ঈশ্বৰজনক উপাসনা কৰিম, এই ঠাইলৈ গ'লে কিন্তু আমাক নাম সিংহই প্ৰতি মুহূৰ্তত চকু দি আছে। কাৰণ আমি যদি বাটচূড়াৰ সন্মুখতেই আমাৰ দেহত থকা অজ্ঞান, অবিদ্যা, কুলহ, কলিমা ইত্যাদি ইত্যাদি এই বেয়া গুণবিলাক থৈ নাহোঁ, তেনেহ'লে নাম সিংহই আমাক কিন্তু উৰেটো জীৱন খেদি ফুৰিব। কণ কণ ভাইটিসকলে, ভণ্টিসকলে এই কথাবিলাক জানিবলৈ চেষ্টা কৰিব লাগে। মই পুনৰ কৈছোঁ, মই কথাখিনি জ্যেষ্ঠসকলক কৈ থকা নাই, অকল কণ কণ ভাইটি ভণ্টিসকলক ক'ম। আমি আজি ভকত হ'ব লাগিব নামঘৰলৈ আহিলে। আৰু ভকত হ'বলৈ আমাক কি লাগিব? ভকত সেইজন যিজনে এটা সদাচাৰী জীৱন কটাইছে। সদাচাৰী জীৱন কটাই নিজৰ ভাৱনা শুদ্ধ কৰিছে। আৰু ভাৱনা শুদ্ধ কৰিবলৈ আমাক কি লাগিব? এটি সদাচাৰী জীৱন। এই সদাচাৰী জীৱন কটাবলৈ আমাক কি লাগিব? এয়া ডাঙৰ প্ৰশ্ন। সত্য, শৌচ, ক্ষমা, দয়া, স্নান, শ্ৰাদ্ধ, দয়া আদি গুণবিলাকৰ গৰাকী হ'লে আমি এটি সদাচাৰী জীৱন কটাব পাৰিম আৰু এজন পূৰ্ণাংগ ভকতলৈ ৰূপান্তৰ হ'ব পাৰিম। সত্য, প্ৰথমতেই কি সত্য আচলতে? সেয়া সত্য যাৰ সমান পৃথিৱীত আৰু একো নাই, সত্যতকৈ ওপৰত এই জগতত একো নাই। সত্যই শ্ৰেষ্ঠ, সত্যই ধৰ্ম, সত্যই পবিত্ৰ। এই সত্যক সাৰোগত কৰি জীৱন আগবঢ়াই যাব লাগিব। মহাভাৰত পঢ়িবলৈ আই মাতৃসকলে আমাৰ শিশুসকলক দিয়ক, ৰামায়ণ পঢ়িবলৈ দিয়ক। মহাভাৰতত আছে যুধিষ্ঠিৰৰ চৰিত্ৰ। কি ক'লে আমাক? সেয়াই সত্য, সেইজনেই ঈশ্বৰ, সেইজনেই পবিত্ৰ, যিজনৰ নাম যুধিষ্ঠিৰ। কোনো দিন জগতত মিছা নক'লে। সেইজনেই আত্মাৰূপী যুধিষ্ঠিৰে লাভ কৰিছিল, সত্যত ব্ৰতী হৈ জীৱন কটোৱাৰ বাবেই কি লাভ কৰিছিল? এজন ভাতৃ যাৰ নাম বিকুদৰ। বিশাল অন্তৰৰ গৰাকী, বিশাল আকাশৰ সমান হৃদয়, সেইজন বিকুদৰ ভাতৃক লাভ কৰিলে সেইজন যুধিষ্ঠিৰে একমাত্ৰ সত্যত জীৱন অতিবাহিত কৰাৰ বাবেই। আমাকো এই দেহত লাগিব সেইজন শক্তিবান বিকুদৰ ভীমক,
যদিহে আমাৰ বিকুদৰ প্ৰয়োজন হৈছে, যদিহে আমাৰ ভাতৃ ভীমক আমাৰ দেহত লাগিব, তেনেহ'লে আমি সত্যত প্ৰতিষ্ঠিত হ'বই লাগিব নিশ্চয়। ইয়াৰ পাছত শৌচ, জ্ঞানেন্দ্ৰিয় আৰু বহিইন্দ্ৰিয়, অন্তৰিন্দ্ৰিয়, এই দুয়ো ইন্দ্ৰিয়ই আমি শুদ্ধ কৰি ল'ব লাগিব। অন্তৰিন্দ্ৰিয় আৰু বহিইন্দ্ৰিয় শুদ্ধ কৰি ল'লেহে আমি সুচিতা লাভ কৰিব পাৰিম। এয়া সত্য শৌচ। ক্ষমা, জীৱনৰ আটাইতকৈ মূল্যৱান ভূষণ হৈছে ক্ষমা। যাৰ ক্ষমা নাই তাৰ কোনো ধৰ্ম নাই। যাৰ ক্ষমা নাই তাৰ কোনো ধৰ্মই নাই। দয়া, দয়াই হৈছে পবিত্ৰ ধৰ্ম। যাৰ দয়া কৰিব পৰা ক্ষমতা নাই, তেওঁ ধৰ্মও কৰিবলৈ যাব নোৱাৰে। ইয়াৰ পাছত স্নান। আজিৰ তাৰিখত বজাৰত আমি উন্নত ধৰণৰ চাবোনেৰে দেহ পৰিষ্কাৰ কৰিছোঁ। এয়াকে আমি হয়তো স্নান বুলি জানো, কিন্তু আৰু স্নান আছে, সেয়া হৈছে দেহৰ স্নান। এই দেহটোত নৱখন দুৱাৰে সৃষ্টি কৰি ঈশ্বৰজনাই আমাক জগতলৈ পঠাইছে। কিন্তু লক্ষণীয় বিষয়, প্ৰতিখন দুৱাৰেই আমাৰ মলযুক্ত। এই প্ৰতিখন দুৱাৰকে আমি প্ৰতি মুহূৰ্তত পৰিষ্কাৰ কৰি ৰাখিব লাগিব, নহ'লে কিন্তু আমাৰ ধৰ্ম নহ'ব। আমি ঈশ্বৰে দিয়া এই চকু নামৰ দুৱাৰখনে যি দেখিছোঁ, সদায় পৰিষ্কাৰ পৰিচ্ছন্নতা বস্তুহে চাবলৈ চেষ্টা কৰিব লাগিব। ঈশ্বৰে প্ৰদান কৰা এই আমাৰ মুখ বদনে সদায় পৰিষ্কাৰ কথাই ক'ব লাগিব। এয়া পৰিষ্কাৰৰ কথা কোৱা হৈছে। ইয়াৰ পাছত দান। দান হৈছে ধৰ্মৰ অন্য এটি ৰূপ। জীৱনৰ দুৰ্গতি খণ্ডনৰ একমাত্ৰ উপায় দান, একমাত্ৰ উপায় দান। কিন্তু আমি কেনেকুৱা পাত্ৰত দান কৰিছোঁ, এয়া কিন্তু লক্ষণীয়। আমি কেনেকুৱা পাত্ৰত দান কৰিব লাগিব, এয়া কিন্তু লক্ষণীয়। আৰু দান কৰোঁতে আমি ঈশ্বৰজনক এবাৰো সোঁৱৰিছোঁনে? সেই ঈশ্বৰজন তুমি, তোমাৰ মহাশক্তিয়ে মোক প্ৰদান কৰিছা বাবেই এই দান আজি মই কৰিব পাৰিছোঁ। এবাৰ সোঁৱৰিছোঁনে সেইজন পিতৃ মাতৃক? সেই পিতৃ মাতৃ, তোমালোকৰ কৃপা নহ'লে মই দান কৰিব পৰা ব্যক্তি নহয়। এয়া দান। শ্ৰাদ্ধ। সাধাৰণতে আমি পিতৃ মাতৃৰ বিয়োগৰ পাছত যি কৰ্ম কৰোঁ, তাকেই শ্ৰাদ্ধ বুলি মনে প্ৰাণে বুজি পাওঁ। কিন্তু প্ৰকৃতাৰ্থত হয়তো সেয়া শ্ৰাদ্ধ নহয়। পিতৃ মাতৃৰ হকে যিমানবোৰ ঈশ্বৰমুখী কৰ্ম কৰা হয়, সকলোবোৰ শ্ৰাদ্ধ। পিতৃ মাতৃৰ হকে যিমান আমি কৰ্ম কৰিছোঁ, সকলো শ্ৰাদ্ধ। প্ৰতি শ্ৰাদ্ধতেই ঈশ্বৰজনক আমি সাক্ষী কৰি, মোৰ দুৰ্বল পিতৃজনক মই প্ৰতি মুহূৰ্ততে সহায় কৰি অহা, প্ৰতি মুহূৰ্ততে সেৱা কৰি অহা মোৰ ধৰ্ম। এয়া হ'ল শ্ৰাদ্ধ। এতিয়া যি কি নহওক, আমি আজিৰ তাৰিখত এই বৈকুণ্ঠপুৰীত আমাৰ শিশুসকলক, নৱপ্ৰজন্মসকলক ভকত হ'বলৈ হ'লে আমাৰ কিছুমান গুণৰ প্ৰয়োজন। এই কথাষাৰ ঠাউকতে অকণমান কৈ গ'লোঁ। এই মহাভাগৱত শাস্ত্ৰ যে আজি দেউতাসকলে এই প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি শ্ৰৱণ কীৰ্তনৰ ব্যৱস্থা কৰিলে কিয়, ইয়াৰ বিষয়ত আমি অকণমান আহিম। প্ৰতি মুহূৰ্ততে আমাৰ কথাবোৰে কিন্তু কণ কণ শিশুসকলক,
নৱপ্ৰজন্মৰ যুৱক যুৱতীসকলৰ ফালেহে ধাৱমান হ'ব। ক'ৰবাত অকণমান চুই গ'লে আমাক ক্ষমা কৰিব। এই ভাগৱত শাস্ত্ৰত আচলতে কি আছে? জ্যেষ্ঠজনক সেৱা, গুৰুজনক সেৱা, পিতৃজনক সেৱা, সমস্ত তত্ত্ব মৰ্ম অৰ্থ এই ভাগৱত শাস্ত্ৰত পোৱা যায়। আমি গাহস্থ জীৱনৰ ফালে যদি আহোঁ, নিশ্চয় গাহস্থ জীৱনৰ প্ৰতিটো মূল মন্ত্ৰকেই আপোনালোকে অন্য কোনো পাঠ্যপুথিত নাপায়, পাব মাত্ৰ ভাগৱত শাস্ত্ৰত। এই ভাগৱত শাস্ত্ৰ সেইকাৰণে যাৰ জীৱনলৈ অহা নাই তাৰ জীৱন কিন্তু আধাৰুৱা হৈ ৰ'ব। সেই মাতৃসকল, আপোনাসৱে জানে যে ভাগৱত শাস্ত্ৰত আমাক মাতৃগৰাকীক এখন গৃহৰ মূল বুলি কৈছে। কোনগৰাকী মাতৃ? শাস্ত্ৰই কাক মাতৃ বুলি কৈছে? কুন্তী মাতা। কিন্তু গান্ধাৰীক মাতা বুলি শাস্ত্ৰই কোৱা নাই। চাওক, গান্ধাৰীৰ 100 পুত্ৰ, কুন্তী মাতাৰ মাত্ৰ 5জন পুত্ৰ। জীৱনৰ সমস্ত তত্ত্বক বুজি পাই ঈশ্বৰজনৰ লগত নিজকে অৰ্পণ কৰিব পৰা যিকেইজন পুত্ৰক জন্ম দিলে সেইগৰাকী হৈছে কুন্তী মাতা। কিন্তু গান্ধাৰী মাতাই 100জন সন্তানৰ জন্ম দিছিল। ইয়াৰ ভৱিষ্যত কি হ'ল? 100খন চিতাৰ জুই দপদপাই জ্বলি উঠিল গান্ধাৰীৰ চকুৰ সন্মুখত, ধৃতৰাষ্ট্ৰৰ চকুৰ আগতে। এখন কলা পতি মাৰি গান্ধাৰীয়ে জীৱন কটাইছিল। কি ক'লে আমাক? এই কলা পতিখনেৰে আৱৰি আমি যদি আমাৰ সন্তানক দুখৰ পাছত দুখকো যদি ঢাকিয়ে যাওঁ, এদিন কিন্তু আমাৰ কাৰণে ই মংগলদায়ক নহ'ব। গান্ধাৰী মাতাই কোনোদিন নকৈছিলে পুত্ৰসকলে যে দুখ কৰিছে। সদায় চকুত কলাপতি মৰাৰ দৰে কলাপতি মাৰি জীৱন কটাই দিলে। সেইজন ধৃতৰাষ্ট্ৰই কোনোদিন নকলে মোৰ পুত্ৰ সন্তানসকলৰে ভুল, মোৰ সন্তানসকলে অকাৰ্য কৰিছে, কোনোদিন কোৱা নাই। অন্ধ ধৃতৰাষ্ট্ৰ, এই চকু দুটা অন্ধ কথা কোৱা নাই, জ্ঞানৰ অন্ধ। সেইগৰাকী মাতৃ আমাক নালাগে যিগৰাকী মাতৃয়ে দুৰ্যোধন দুঃশাসনৰ দৰে পুত্ৰ সন্তান জন্ম দি চকুৰ আগতেই 100খন চিতাৰ জুই নিজৰ জীৱনত চাই যাব। সেইগৰাকী মাতৃ আমাক নালাগে। ইয়াৰ পাছত কয়াধু মাতা বুলি কৈছে ভাগৱত শাস্ত্ৰই। কিয় ক'লে? কয়াধু মাতা প্ৰহ্লাদৰ মাতৃ। পিতৃ এজন অসুৰ কুলৰ ৰজা হিৰণ্যকশিপুৰ, যিজন পিতৃৰ পুত্ৰ কিন্তু প্ৰহ্লাদ। এই প্ৰহ্লাদৰ মাতৃক শাস্ত্ৰই কৈ গ'ল মাতা। কিয়? সেইজন হিৰণ্যকশিপুৰে নিজৰ ভাতৃ হত্যা প্ৰতিশোধৰ বাবে ঈশ্বৰজনক যুদ্ধত পৰাস্ত কৰিবৰ বাবে নিজেই অৰণ্যত আৰাধনা কৰিবলৈ যাবলৈ প্ৰস্তুত হৈছিল। তেনে সময়ত কয়াধু মাতাই স্বামীজনক অনুৰোধ কৰিছিল, হে স্বামী, সেইজন ঈশ্বৰ, জগতৰ ঈশ্বৰ, তেখেতৰ লগত আপুনি শত্ৰুতা কৰাটো কিন্তু একেবাৰে শোভনীয় হোৱা নাই। কিন্তু অসুৰৰ ৰজা হিৰণ্যকশিপুৰে সেই কথা নামানিলে। কৈ দিলে, তোমাৰ ইয়াত একোৱেই কাম নাই, তুমি অন্তঃপুৰত ৰাজৰাণীৰ দৰে জীৱন কটোৱা।
সিদিনাই অৰণ্যলৈ গমন কৰিলে হিৰণ্যকশিপুৰে ঈশ্বৰ কৃষ্ণৰ শত্ৰুতা কৰি আৰাধনা কৰিব ঈশ্বৰক যাতে নিজ হাতে দমন কৰিব পাৰে। কিন্তু দুৰ্ভাগ্য, এটি বনৰ পক্ষীয়ে কৈ উঠিল অৰণ্যত নাৰায়ণ। এই নাৰায়ণ শব্দটি শুনাৰ লগে লগে সেইজন হিৰণ্যকশিপুৰে নিজকে অস্বস্তি অনুভৱ কৰিলে। যি মোৰ শত্ৰু প্ৰকৃতাৰ্থত, এই শত্ৰুৰ নাম ল'লে মই নিজেই অস্বস্তি অনুভৱ কৰোঁ আৰু এনেকুৱা এটা দিনত মই এই যাত্ৰা নকৰোঁ। গতিকে তেওঁ সিদিনা ঘূৰি আহিল। ঘৰত কয়াধু মাতৃয়ে সুধিলে, স্বামী আপুনি যে আৰাধনা কৰাৰ কথা আছিল, কিয় গুচি আহিলে? তেতিয়া হিৰণ্যকশিপুৰে ক'লে যে আজি মোৰ দিনটো শুভ নহয়, আজি অমংগল। কাৰণ এটি চৰায়ে মোৰ যোৱাৰ পথত নাৰায়ণ শব্দ মাতিলে, গতিকে লৈ মই গুচি আহিলোঁ। কালিলৈ পুৱাতেই মই এটা শুভ দিন বুলি ভাবি পুনৰ গমন কৰিম। সিদিনা কয়াধু মাতৃয়ে স্বামীজনক এটা সুবিধা ল'লে। হে স্বামীজন, তুমি অহা কালিলৈ পুৱাতেই গমন কৰিবা। আজি সুখে দুখে জীৱনে মৰণে তুমি মোৰ স্বামী হৈ আছিলা। অহা কালিলৈ যেতিয়া আৰাধনালৈ গমন কৰিবা, অদূৰ ভৱিষ্যতে তোমাক কেতিয়া দেখা পাওঁ তাৰ কোনো নিশ্চয়তা নাই। সেয়েহে আজি তোমাক মই এটা অনুৰোধ কৰিম, সেয়া হ'ল মই যি ক'ম তাকেই তুমি কথা ৰাখিম বুলি মোৰ আগত কথা দিয়া। সেইগৰাকী মাতৃ বাধ্য হ'ল হিৰণ্যকশিপুৰ। শেষত বিৰুদ্ধ ৰজনী কটাই দুয়োজনে প্ৰতি মুহূৰ্তত কয়াধু মাতৃয়ে স্বামীক ক'লে, হে স্বামী তুমি যে অৰণ্যলৈ গৈছিলা, অৰণ্যত কি শুনিছিলা? কোনোবা পক্ষী এটাই যে কিবা এটা মাতিছিলে বুলি কৈছিলা? তেতিয়া হিৰণ্যকশিপুৰে ক'লে, নাৰায়ণ। সময় বাগৰি গৈ থাকিল, পুনৰবাৰ সুধি গৈ থাকিল, পুনৰবাৰ সুধি গৈ থাকিল। বাধ্য কিন্তু হিৰণ্যকশিপুৰ নিজৰ স্ত্ৰীক কথা দি ৰাখিছে, আজি মই তোমাৰ মতে চলি। শেষত মধ্যাহ্ন নিশা লাহে লাহে পুৱতি নিশাৰ ফালে সময়ে ঢাপলি মেলিলে। অষ্টম পোহৰ। এই অষ্টম পোহৰতেই সেইগৰাকী মাতৃয়ে পুনৰ হিৰণ্যকশিপুৰক অনুৰোধ কৰিলে, হে স্বামীজন বিদায় বেলাত তোমাৰ পৰা মই এটি পুত্ৰ সন্তানৰ আশা কৰিম, আৰু লগতে এই পক্ষীটিয়ে যিটো শব্দ কৈছিল তুমি মোক পুনৰ ক'ব লাগে। হিৰণ্যকশিপুৰে পুনৰ ক'লে, নাৰায়ণ। এনেকৈ উৰেটো ৰাতি নাৰায়ণ নাৰায়ণ শব্দৰে নিজৰ পৰিবাৰৰ লগত কটাই এটি সন্তানৰ উপহাৰ দিলে সেইগৰাকী কয়াধু মাতৃক। জন্ম হ'ল প্ৰহ্লাদ। এনে মাতৃৰ আমাৰ প্ৰয়োজন আছে। পিতৃ যদিও অসুৰ হয়, পিতৃ যদি বদমাছ হয়, পিতৃ যদি দগাবাজ হয়, আমাৰ আইসকলে নিজেই সেইজন পিতৃক বসুদেৱ কৰি ল'ব লাগিব। বসুদেৱ কৰি লোৱা আপোনাৰ দায়িত্ব। যদি আপুনি দৈৱকী হয়, আপুনি নিশ্চয় আপোনাৰ স্বামীজনক বসুদেৱ কৰি ল'বলৈ সক্ষম হ'ব। ইয়াৰ পাছত উত্তানপাদ ৰজা, নিশ্চয় নাম শুনিছে। খুব সুন্দৰভাৱে শাসন চলাই গৈছিল নিজ ৰাজ্যখন। পৰিবাৰৰ নাম সুনীতি। সুনীতি অৰ্থাৎ নীতিবিলাক শুদ্ধ সত্য পবিত্ৰ, ইয়াকেই বুজাইছে সুনীতি। যেতিয়া সুনীতিক
বিবাহ কাৰ্যত আবদ্ধ কৰি ৰাজ্য চলাই আছিল। এই সুনীতিৰ মৰ্মে ৰাজ্য যেতিয়া চলি আছিল, প্ৰজাৰ মুখত প্ৰত্যেক মুহূৰ্ততেই হাঁহি বিৰিঙিছিল। কিন্তু দুৰ্ভাগ্য, পুনৰ বিবাহ কৰালে সুৰুচি। দুৰ্যোগ নামি আহিল ৰাজ্যলৈ। এজন স্বামীৰ কৰ্তব্য নহয় এটি সন্তান থকাৰ পাছত, এগৰাকী আই মাতৃ, এগৰাকী স্ত্ৰী থকাৰ পাছত দ্বিতীয়গৰাকী আকৌ বিবাহ কৰাব লাগিব। এয়া শাস্ত্ৰই আমাক কৈ গ'ল। সুৰুচিক বিবাহ কৰোৱাৰ লগে লগে এটি পুত্ৰ সন্তানৰ পুনৰ জন্ম হ'ল। নাম ৰাখিলে উত্তম। সুনীতিৰ পুত্ৰ নাম আছিলে, আপোনালোকে জানেই, কি আছিলে বাৰু? ধ্ৰুৱ। এই ধ্ৰুৱই যেতিয়া দ্বিতীয়গৰাকী মাতৃ ৰাজ্যত প্ৰৱেশ কৰিলে, নিজকে দুৰ্ভগীয়া অনুভৱ কৰিলে। দ্বিতীয়গৰাকী পত্নীয়ে নিজৰ হাতৰ মুঠিত নিজৰ স্বামীজনক ৰাখিবলৈ ধৰিলে। নামেই যাৰ সুৰুচি। ৰুচিত যিয়ে গুৰুত্ব দিব সিয়েই সুৰুচি। খাবলৈ ভাল লাগিব, পিন্ধিবলৈ ভাল লাগিব, ফুৰিবলৈ ভাল গাড়ী লাগিব, এয়া ৰুচিত গুৰুত্ব দিয়াৰ কথা কৈছে। এই সুৰুচিত যেতিয়া গুৰুত্ব অৰ্পণ কৰিলে ৰজাই, উত্তম নামৰ সন্তান জন্ম হ'ল। সিদিনাৰ পৰা ৰাজ্যলৈ নামি আহিলে এক দুৰ্যোগময় পৰিৱেশ। এদিন ধ্ৰুৱই মাকক সুধিছিল, মা, প্ৰকৃতাৰ্থত মোৰ পিতৃজন এইজনেই নে, যিজন এইখন ৰাজ্যৰ ৰজা? কাৰণ তেখেতৰ কোলাতটো মই উঠি পোৱা নাই, তেখেতকতো মই পিতৃ বুলি সম্বোধন কৰি পোৱা নাই। তেতিয়া মাতৃয়ে কৈছিল, হয়, তেখেতেই তোমাৰ দেউতা। মনৰ উল্লাসত গৈ সিংহাসনত যেতিয়া উত্তানপাত ৰজা বহি আছিল, কোলাত জাপ মাৰি দিলে। লগে লগে সুৰুচিৰ প্ৰৱেশ হ'ল। সুৰুচিৰ যি অকথ্য গালি শপনি, এই সকলোবোৰ শুনাৰ পাছত ৰজাই ধ্ৰুৱক ঠেকেচা মাৰি কোলাৰ পৰা নমাই দিবলৈ বাধ্য হ'ল। শেষত এই ধ্ৰুৱই মাতৃক গোচৰ তৰিলে, হে মাতৃ, পিতৃয়ে দেখোন মোক এয়া ব্যৱহাৰ কৰিলে। মাতৃয়ে কিন্তু কোনোদিন নকলে যে পিতৃ তেনেকুৱাই, পিতৃয়ে যে কৰিব নালাগিছিল এয়া কাম, কোৱা নাই। পুনৰ ধ্ৰুৱই ক'লে, সৰুৱাইও মোক নানা গালি শপনি পাৰিলে যে তই যদি মোৰ স্বামীৰ কোলাত উঠিবলৈ হয়, তেনেহ'লে ঈশ্বৰৰ ওচৰত পুনৰ উপাসনা কৰিবি। মাতৃয়ে ক'লে, ইয়াৰ বাবে দুৰ্ভগীয়া একমাত্ৰ মই, পিতৃও দুখী নহয়, তোমাৰ সৰুৱাইও দুখী নহয়। দুহাত দাঙি আশীৰ্বাদ দি দিলে ধ্ৰুৱক, তোমাক যে সৰুৱাইয়ে কৈছিল ঈশ্বৰ উপাসনা কৰিলে অদূৰ ভৱিষ্যতে তুমি পিতৃৰ কোলালৈ যাব পাৰিবা। এই কথা মানি ল'লে ধ্ৰুৱই, আৰু এই কথাকেই মানি নিজৰ জীৱনত ঈশ্বৰ উপাসনাৰে জীৱন ভৰপূৰ কৰিলে। অদূৰ ভৱিষ্যতে সেইখন ৰাজ্যৰ ৰজা হৈ আজিও যুগ যুগান্তৰে সেই ধ্ৰুৱক আমি জোনবাই কাষত দেখা পাওঁ বুলি আমাৰ এক বিশ্বাস। আমি তেনে ধ্ৰুৱৰ জন্ম এই সমাজত বিচাৰোঁ। তেনে ধ্ৰুৱ আমাক লাগে, যিহেতু কলিযুগ। অকল কলিযুগেই নহয়, ঘূৰ কলিযুগত আমি আহি ভৰি দিলোহি।
ঘোৰ কলিযুগ। পুৱাতেই শুই উঠি বাথৰুমলৈ যাওঁতেই আমাৰ সন্তানে মোবাইলটো লগত লৈয়ে গুচি যায়। ল'লে যি ল'লে আৰু সন্ধিয়া বিচনাত নপৰালৈকে তাক হাতৰ পৰা কিন্তু এৰি নিদিয়ে। আমি কলৈ গৈ আছো? যান্ত্ৰিক যুগত জীৱনৰ উন্নতিৰ সাধনৰ বাবে বিজ্ঞানে আমাক এইবিলাক অৱদান আগবঢ়াইছিল। কিন্তু এনেদৰে পুৱাতেই লৈ ৰাতি বিচনাত শোৱালৈকে লৈ থাকিবলৈতো আমাক দিয়া নাছিল। নিশ্চয় দিয়া নাই। এই যে মোবাইলটো, ইয়াৰ গুৰুত্ব আমি ক'ত দিব লাগিছিল? চাৰিমুঠীয়া অঞ্চলত কিন্তু কোনো নাই, আপোনালোকে বেয়া পাব নালাগে। ফেচবুক নামৰ যদি এটা এপছ আছে, দেউতাহঁতে নুবুজিবও পাৰে, কিন্তু কেতিয়াবা অকলশৰীয়াকৈ পালে দেখুৱাই দিব আপোনালোকে। তাক যদি আপোনালোকে কেতিয়াবা ভুলক্ৰমে আপোনাৰ সন্তানৰ লগত, আপোনাৰ পু-বোৱাৰীৰ লগত যদি চাবলৈ বিচাৰে, আপোনাৰ সমস্ত শেষ হৈ যাব। আন কোনো নহয়, আমাৰ জাতীয় আই কেইগৰাকী, জাতীয় জী বোৱাৰীসকল, বেলেগ কোনো নহয়। আমাৰতো ভাৰতীয় সংস্কৃতিত এই ভাগৱতৰ পৰম্পৰাত এনেকুৱা যিটো চুটি চুটি কাপোৰ পিন্ধি নিজৰ দেহটো সামাজিক মাধ্যমত উপস্থাপন কৰাৰ কোনো শাস্ত্ৰই আমাক কৰিব পাৰে বুলি কোৱা নাই। এয়া কিহৰ ইংগিত? এই ইংগিতটো কিহৰ আচলতে? এগৰাকী প্ৰতিব্ৰতা নাৰীৰ সৌন্দৰ্যতা নিৰ্ভৰ কৰে তেখেতে পৰম্পৰাগত সাজযোৰ কিমান সুন্দৰভাৱে গাত মেৰিয়াই নিজৰ দেহটো ঢাকি ৰাখিছে। চুটি চুটি হাফ পেণ্ট আৰু স্পৰ্টিঙে নহয়। আমি কি নাগালেণ্ডৰ মানুহ নেকি? স্বামীজনে হাফ পেণ্টটো খুলি গ'ল, আকৌ স্ত্ৰীয়ে পিন্ধিলে। আমিতো ইংলেণ্ডৰ নহয়, চাইনাৰ নহয়। আমি কোন দিশে গতি কৰিছোঁ? পৰম্পৰাগত যিযোৰ সাজ, এই সাজযোৰক সন্মান কৰিবলৈ আমাৰ মাতৃসকলে কণ কণ কন্যাসকলক শিকাওক। কণ কণ কন্যাসকলক শিকাওক। সিহঁতে অদূৰ ভৱিষ্যতে নহ'লে এইখন সমাজত থাকিবলৈ অকণমানো ঠাই নাপাব। অকণমানো ঠাই নাপাব। কাৰণ সিহঁতে আজিৰ তাৰিখত যি হৈ আছে তাৰ ওপৰত গুৰুত্ব দিব। মাতৃয়ে কি সাজ পিন্ধিছে তাৰ ওপৰত গুৰুত্ব দিব। গতিকেলৈ এনে দুখঘোৰ কলিযুগত আমি উপবেষ্ট হলোহি। সমাজখনত মনত ৰাখক, 70% অভিভাৱকসকলে সন্তানৰ জ্বালা কালাত টোপনি নোহোৱা হৈছে। 70% অভিভাৱক। তাৰ মানে কি হৈছে? এই যে যুৱক যুৱতীসকল যদি 70%ই মদৰ ৰাগিত, নিচাযুক্ত দ্ৰব্যত মগ্ন হৈ সজ্জাগত হৈ থাকে, আমাৰ সমাজখন থাকিবনে? আমাৰ বাই ভনীহঁতক কোনে ৰক্ষা কৰিব? নিৰাপত্তা দিব কোনে? বোৱাৰীসকলক কোনে নিৰাপত্তা দিব? দেশৰ শক্তি যুৱকসকল। সুঠাম যুৱকসকল যদি নিচাৰ ৰাগিতেই মগ্ন হৈ থাকে, তেনেহ'লে আমাৰ দেশখনৰ জাতিটোৰ ভৱিষ্যত কি হ'ব পাৰে? কি হ'ব পাৰে ভৱিষ্যতটো? এই যে বজাৰত পোৱা মাদক দ্ৰব্যবোৰ, নিচাযুক্ত দ্ৰব্যবোৰ, ইয়াৰ অন্তৰালত যে এখন কলা বজাৰ আছে, এই বজাৰখনৰ কথা পিতৃ মাতৃয়ে যুৱকসকলক বুজাই দিব লাগে। সময় কিন্তু সমাগত। এই বজাৰখনে অসমৰ
প্ৰতিজন হুঠাম ডেকাক যাতে নিচাযুক্ত দ্ৰব্য গ্ৰহণ কৰাই এই জাতিটো যাতে তিল তিলকৈ নিঃশেষ কৰি দিব পাৰি তাৰ হয়তো পৰিকল্পনা কৰি আছে, তাৰেই হয়তো পৰিকল্পনা কৰি আছে। যদি এয়াই হ'বলৈ গৈ আছে তেনেহ'লে আমি এনে পবিত্ৰ স্থানত, এনে পবিত্ৰ মুহূৰ্তত সেইজনা গুৰুৰ, সেইজনা ঈশ্বৰৰ বাংময় মূৰ্তিভাগ শ্ৰৱণ কীৰ্তন কৰি দিনৰ পাছত দিন কটাই থাকিলে আমাৰ কিবা লাভালাভ হ'ব? নিশ্চয় নহ'ব। এই যুৱকসকলৰ যি ভৱিষ্যত, এই ভৱিষ্যতক সকলো পিতৃ মাতৃয়ে এবাৰ দেখুৱাই দিয়ক। যিটো ৰাস্তাৰে তুমি দৌৰি আছা সেই ৰাস্তাটো তোমাৰ নহয়। কিন্তু আমি যে স্কুলত আগতে দৌৰিছিলোঁ, দেউতা আমাক এনেকৈ চূণ সানি দিয়ে, নহ'লে ৰং সানি দিয়ে, এটা ট্ৰেক। কিন্তু আমাৰ সন্তানে এতিয়া দৌৰিছে, কিন্তু ট্ৰেকটোৰ পৰা বাহিৰলৈ গৈ আছে। ই জানো পুৰস্কাৰ পাবগৈ লাষ্টত? এই ট্ৰেকটোৰ পৰা বাহিৰত গ'লেতো পুৰস্কাৰটো নিদিব। তুমি চাই থকা হৈছে নহয়, তুমিতো ট্ৰেকৰ ভিতৰে আহি থাকিব লাগিব। সেইজন ঈশ্বৰে পিছত পুৰস্কাৰটো নিদিব তাৰমানে। গতিকে লৈ আজিৰ তাৰিখত প্ৰত্যেকখন জিলাতেই এটি নতুন বস্তু আহিলে, যাক ইংৰাজীত ৰিহেব চেণ্টাৰ বুলি কয়। আইসকলে একো বুজি নাপাব, এইটো ইংৰাজী কথা। অসমীয়াত নিচা মুক্ত কেন্দ্ৰ, তাৰ মানে আমাৰ সন্তানসকলৰ কাৰণে প্ৰয়োজন হৈ পৰিছে। আমাৰ কাম মানে কি? অহা কালিলৈ প্ৰত্যেকখন গাঁৱতে এটি নিচামুক্ত কেন্দ্ৰৰ প্ৰয়োজন বুলি আমাক লাগে নেকি? আমি জানো বিচাৰোঁ? গাঁৱতেই নহয়, কোনো এখন চহৰত নাইকিয়া হওক, কোনো এখন নগৰত নাইকিয়া হওক, নিচামুক্ত কেন্দ্ৰ নামৰ এই যে ৰিহাব চেণ্টাৰ নামৰ যিটো নাম, এই নামটো এই জগতৰ পৰা শেষ হৈ যাওক। ইয়াক আৰু অদূৰ ভৱিষ্যতে আমাক নালাগে। আমাক তেনেকুৱা সমাজ লাগে। আমাৰ সন্তান যদি মটৰ চাইকেলখন লৈ ওলাই গৈছে, যেতিয়ালৈকে নাহে সি ৰাতিপুৱা 3 বজাত লাগে তেতিয়ালৈকে চকুত টোপনি নাই। প্ৰত্যেক পিতৃ মাতৃ, আপোনাৰ স্বামীজন যদি 2 কিলোমিটাৰ ৰাস্তা সদায় ডিউটিলৈ গৈ অহা যোৱা কৰি আছে, আপুনি সেই স্বামীজন গৃহলৈ নহালৈকে আপোনাৰ টোপনি নাই। কোন মুহূৰ্তত নিচাযুক্ত দ্ৰব্য খাই কোনোবা যুৱকে আপোনাৰ স্বামীজনক থিতাতেই নিঃশেষ কৰি পেলাব পাৰে। কোনো কিন্তু নিশ্চয়তা নাই। এনেকুৱা যুগত, এনেকুৱা দিনত আমি ভৰি দিলোঁ। চাওক, তেনেহ'লে আমি কলৈ গৈ আছোঁ? আমাক যদি হাত বাউল দি কোনোবাই ৰখায়, তুমি কলৈ যোৱা? ওচৰত উত্তৰটো নাই। নাজানো, আগৰজন গৈ আছে কাৰণে আমি গৈ আছোঁ। সেইটো জানো উত্তৰ হ'ব পাৰে? ইয়াৰ বাবে দায়ী অকল যুৱক যুৱতীসকলেই নহয়, কিন্তু আমি পিতৃ মাতৃসকলে যিটো সময়ত মহাশাস্ত্ৰ, মহাভাগৱত, যিটো সময়ত গীতা, যিটো সময়ত মহাভাৰত, ৰামায়ণ অধ্যয়ন কৰিব লাগিছিল, আমি সেইটো সময়ত নকৰিলোঁ। গীতা শাস্ত্ৰই মহাজ্ঞান দি গ'ল। এটি সুসন্তানৰ বাবে কৰণীয় কি কি? মহাভাগৱত শাস্ত্ৰই মহাজ্ঞান দি গৈছে, এটি সুসন্তানৰ বাবে কৰণীয় কি কি? পিতৃ মাতৃ হৈ যিদিনাই ডক্টৰে ঘোষণা কৰি দিলে তুমি পিতৃ হ'বলৈ ওলাইছা, সিদিনাই সন্ধিয়া বন্ধু কেইজনৰ মানৰ লগত আহি অকণমান ফূৰ্তি ফাৰ্তা কৰি আপোন পাহৰা হ'লোঁ। কিন্তু এবাৰো মনত নপৰিল সেইজন ঈশ্বৰলৈ, সেই ঈশ্বৰজন তুমি যে মোৰ কোলালৈ এটি সন্তান অহাৰ প্ৰচেষ্টা চলাইছা, তুমি ধন্য, তোমাৰ ওচৰত মই এগছি বন্তি জ্বলাইছোঁ। মনত কিন্তু নপৰিল।
মনত কিন্তু পেলাবৰ হ'ল। সেইজন ঈশ্বৰে হৰ্তা কৰ্তা বিধাতা হৈ সেইজন ঈশ্বৰেই দুহাত দাঙি আশীৰ্বাদ দিয়াৰ বাবেই আমি জগতলৈ আহিব পাৰিছোঁ। সেইজন ঈশ্বৰৰ ওচৰত এবাৰ আমি এগছি বন্তি জ্বলাব লাগিছিল। সেই ঈশ্বৰজন, তুমি আনিব খোজা এই সন্তানটি গৰাকী তুমিয়েই, তোমাক দিব পৰা একো নাই। মাত্ৰ আমি ক'ব পাৰোঁ, হে ৰাম, কি মতে ভকতি কৰিব তোমাত হৰিয়ে, মই সমতি নাজানো তাৰ উপায় ৰাম ৰাম। সেইজন ঈশ্বৰক আমি ক'ব লাগিব, তোমাক দিব লগা মোৰ একো নাই, মাত্ৰ আছে দ্বিতীয়জনা গুৰুৱে চিনাকি কৰি থোৱা তোমাৰ এই পবিত্ৰ নাম। এইবিলাক কথা আমি মহাশাস্ত্ৰৰ জ্ঞানেৰে, গীতাৰ জ্ঞানেৰে পৰিপুষ্ট হৈ এটি পৰিশীলিত জীৱন যাপন যদি কৰিবলৈ শিকোঁ, তেনেহ'লে নিশ্চয় আমাৰ সন্তানসকল পুনৰ আমাৰ কোলালৈ ঘূৰি আহিব, পুনৰ ঘূৰি আহিব। আপোনাৰভাৱে বেয়া নাপাব, গাহস্থ জীৱনত বহুবোৰ কথাই শাস্ত্ৰই আমাক কৈ গ'ল, কিন্তু আমি ইয়াৰ পৰা অকণমান অকণমান আঁতৰি আহি 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 বহুত দূৰ পালোগৈ। বিবাহ পাশত আবদ্ধ হওঁতে চাওক, ঋষি সদৃশ মহা মহা ভকত বৈষ্ণৱৰ কাষত সেৱা জনাই আপোনাৰ শিৰত সেন্দুৰ দি ৰভা জিলিকাই দিছিল আইসকলে। সেই সেন্দুৰ ভাৰতীয় ইতিহাসত ইয়াৰ সংস্কৃতিৰ লগত বৈজ্ঞানিক দৃষ্টিভংগী আছে। আজিৰ তাৰিখত কি হৈছে, জীয়াৰী নে বোৱাৰী তাক চিনাকি হ'বলৈ আপুনি মাইক্ৰস্কোপ লৈ যাব লাগিব, মাইক্ৰস্কোপ নিব লাগিব, শিৰত সেন্দুৰ আছে নে নাই, দূৰবীন যন্ত্ৰ ল'ব লাগিব, নহ'লে আপোনাৰভাৱে বেয়া নাপাব। চাওক, এই যে কোটি টকাৰেও কিনিব নোৱাৰা শিৰৰ সেন্দুৰখনত বৈজ্ঞানিক দৃষ্টিভংগী আছে, আইসকলে জানে। কিন্তু আমি যিটো আঙুলিৰে এই সেন্দুৰখন লওঁ, ইয়াত এডাল সংবেদনশীল নাৰীয়ে এই দেহত থকা আত্মাৰ সৈতে সংযোগ আছে, প্ৰতিটো আঙুলি নহয়। এই আঙুলিটোৱে যেতিয়া শিৰত সেন্দুৰ লৈ আত্মাক যেতিয়া আপুনি কৈ দিব, মোৰ স্বামীজন দীৰ্ঘজীৱী হওক, মোৰ স্বামীজন সুস্বাস্থ্যৱান হওক, মোৰ স্বামীজন সমাজত জিলিকি থাকক, প্ৰতিটো পুৱাতেই আত্মাই আপোনাৰ কথা শুনে, প্ৰতি মুহূৰ্তত আপোনাক ৰক্ষণাবেক্ষণ দি সেইজন স্বামীৰ সুস্বাস্থ্য, সেইজন স্বামীৰ অদূৰ ভৱিষ্যত, সেইজন স্বামীৰ সমাজত জিলিকাই উঠাৰ ক্ষেত্ৰত ঈশ্বৰজনে কৃপা কৰে। সেইকাৰণে কৈছোঁ, বেয়া পাব নালাগে। কিন্তু কোনোবা জানো স্ত্ৰীয়ে নিবিচাৰে মোৰ স্বামীজন সুস্বাস্থ্যৱান হওক, কোনোবা জানো স্ত্ৰীয়ে নিবিচাৰে মোৰ স্বামীজন দীৰ্ঘজীৱী হওক, মোৰ স্বামীজন সমাজত জিলিকি থাকক? তেনেকুৱাটো স্ত্ৰী ক'তো নাই। তেনেহ'লে আমি কিয় এই মাইক্ৰস্কোপৰ ব্যৱস্থাটো কৰি গৈছোঁ? এনেও আমি বিবাহিত, এইটো পৰিচয় দিবলৈ ভয় কৰিবলগীয়া কথাটো নহয়, একো ভয় কৰিবলগীয়া কথা নহয়। গতিকেলৈ এই সৰু সৰু কথাবোৰ যদি সংশোধন নকৰোঁ, তেনেহ'লে আমি দিনক দিনে কিন্তু কোনোবা দিশে গতি কৰিছোঁ। এই দিশটো কিন্তু ভাল দিশ নহয়, যিটো দিশে এদিন আমাক অন্ধকাৰলৈ লৈ যাব।
গতিকে সকলো শিশুকে আমি আহ্বান জনাইছোঁ। এটা দিন আছিল গৰম বন্ধ দিনা আমাৰ ছাত্ৰ ছাত্ৰীসকলে লগৰ পৰা কেইখনমান সৰু সৰু কিতাপ আনে, তাত থাকে শ্ৰৱণৰ পিতৃভক্তি, ৰামৰ কথা, ৰাৱণৰ কথা ইত্যাদি ইত্যাদি। গৰম বন্ধত বন্ধুজনৰ পৰা সলাই আনেগৈ, তোৰ এখন হ'লনে পঢ়ি? এতিয়া মই পঢ়িমগৈ। সময় নাই। ক'ত শিকিব শ্ৰৱণৰ পিতৃভক্তিৰ কথা? ক'ত শিকিব ৰামৰ বিষয়ে? সেইবোৰতো দিন গুচি গ'ল। ক'ৰ পৰা ভক্তি আহিব? ক'ত ঈশ্বৰক চিনি পাব? ৰাম বুলি যে কোনোবা এজন আছিল, নামেই নেজানে। সেইজনে ৰাম, যিজনে পিতৃৰ বাক্য পালন আখৰে আখৰে কৰি জগতত চিনাকি দি গ'ল, ময়ে জগতৰ ঈশ্বৰজন। তেনেকুৱা ৰামজন আমাৰ গৃহলৈ আনিব লাগিব, যিজন ৰামে আখৰে আখৰে পিতৃৰ বাক্য পালন কৰিব, মাতৃৰ বাক্য পালন কৰিব। যি সন্তানে পুৱাতেই উঠি পিতৃ মাতৃক সেৱা কৰি গৃহৰ পৰা ওলাই গৈছে, সেই সোণৰ টুকুৰাহেন সন্তানটি অদূৰ ভৱিষ্যতলৈকে আপোনাৰ গোলাপৰ পাহিৰ দৰে ফুলিয়ে থাকিব। ই কোনোদিন চিন্তা নকৰে বৃদ্ধ কালত এই দেউতাই, এই মাতৃয়ে মোৰ সংসাৰত সমস্যাৰ সৃষ্টি হৈছে, এই বৃদ্ধ পিতৃ মাতৃক পাৰিলে ক'ৰবাত বৃদ্ধাশ্ৰমত ৰাখিব পাৰি নেকি বুলি কেতিয়াও নাভাবে। শিকাওক নিজৰ পিতৃ মাতৃক এবাৰ সেৱা লৈ গৃহৰ পৰা ওলাই যাওক। পিতৃ মাতৃয়ে যেতিয়া নিজৰ সন্তানক দুহাত দাঙি আশীৰ্বাদ দি দিব, পৃথিৱীত এনেকুৱা আৰু দ্বিতীয়টো শক্তি নাই যি শক্তিয়ে তাৰ ক্ষতি সাধন কৰিব। এনেকুৱা শক্তি ক'তোৱে নাই। বিশেষকৈ উঠি অহা নৱপ্ৰজন্মৰ কন্যাসকল সতী সাবিত্ৰী হওক, উঠি অহা নৱপ্ৰজন্মৰ যুৱক যুৱতীসকল বসুদেৱ স্বৰূপ হওক। এদিন এখন গৃহৰ পৰা পিতৃ মাতৃয়ে বুকুত আশা ৰাখি এগৰাকী কন্যাক এখন লোকৰ গৃহলৈ পঠাই দিবলৈ বাধ্য। এয়া প্ৰকৃতিৰ নিয়ম, এয়া প্ৰকৃতিৰ নিয়ম। কিন্তু আৰু এই প্ৰকৃতিৰ নিয়মকে আমি যেতিয়া মানি যাওঁ, চলি যাওঁ, তাত আমাৰ মাদকতা লাগিব। মাদকতা কেতিয়া লাগিব? আপোনাৰ কন্যাগৰাকী যিখন গৃহলৈ এদিন ন কন্যা কৰি সজাই পৰাই উলিয়াই দিছিল, যিখন সমাজত, যিখন গাঁৱত আপুনি এপাক মাৰিলে, আপুনি এদিন গ'লে, আপোনাৰ কাষলৈ সেইখন গৃহৰ, সেইখন গাঁৱৰ সমূহ অতিথিসকল চাপি আহিব, আপোনাৰ কন্যাৰ গুণগান বখানিব। আপুনি আৰু তাতোতকৈও একো নিবিচাৰে। পিতৃ হিচাপে, মাতৃ হিচাপে আৰু একো নিবিচাৰে। আচলতে কন্যাসকলে এখন ঘৰলৈ বিবাহ পাশত আবদ্ধ হোৱাৰ পাছত সেই গৃহখনৰ প্ৰতিজন লোককেই ঈশ্বৰহম জ্ঞান কৰাৰ যি শক্তি, সেই শক্তি কিন্তু গৃহতেই আহৰণ কৰিব লাগিব। আমি গৃহী ধৰ্ম যেতিয়া পালন কৰোঁ, আমাক কি লাগিব? প্ৰথম অতিথি সেৱা। এয়া কিন্তু মুখ্য বিষয় গৃহী ধৰ্মৰ। হে ৰাম, যাহাৰ গৃহত নাহি উপগত, একান্ত হৰি ভকত, এই গৃহ ছয়
সৰ্পৰ আলয় এই মহন্তৰ মত হয়নে বাৰু? যিখন গৃহত অতিথিৰ আগমন নহয় সেইখন গৃহ কিন্তু সৰ্পৰ আলয় বুলি আমাক শাস্ত্ৰই কৈছে। আমাৰ গৃহখন আমি সৰ্পৰ আলয় হ'বলৈ দিব নোৱাৰিম। এটি অকণমানি সাধু কৈ যাওঁ। আইগৰাকীয়ে এটি পৰম্পৰাগত নীতি ৰাখিছে গৃহত। সন্ধিয়া পৰত পদূলি মূৰত কেইডালমান ধূপ গুজি গৃহৰ সন্মুখত থকা গোসাঁই ঘৰত এগছি চাকি জ্বলায়। এয়া যুগ যুগান্তৰে তেখেতে চলাই আহিছে। এদিনৰ কথা, পদূলিৰ মূৰত 4ডাল নঙলা। সন্ধিয়া পৰত আগৰ দিনটোৰ দৰে সিদিনাও আইগৰাকীয়ে কেইডালমান ধূপ গুজি আহিবলৈ বুলি ঢাপলি মেলিলে। 3জন ঈশ্বৰ সদৃশ শুদ্ধ পবিত্ৰ বস্ত্ৰৰে পৰিপূৰ্ণ ভকত। আইগৰাকী আচৰিত হ'ল, আপোনাসৱ কোন? উত্তৰ দিলে, এখেত যশৰ দেৱতা, যশৰ গৰাকী, আৰু এখেত ধনৰ, আৰু এখেত অৰ্থাৎ মই প্ৰেমৰ গৰাকী। আইগৰাকীয়ে বৰ আনন্দ পালে। আহক আহক আহক, আমন্ত্ৰণ জনালে গৃহলৈ। কিন্তু এটি চৰ্ত, সেয়াই আমি 3জনৰ ভিতৰত আপোনাৰ গৃহলৈ মাত্ৰ এজনহে যাব পাৰোঁ। কিন্তু আপুনি নিৰ্বাচন কৰি দিব লাগে কোনজন যাব। ধনৰজন লাগিব নে যশৰজন লাগিব নে প্ৰেমৰজন লাগিব? তেতিয়া আইগৰাকীয়ে কি ক'লে, এইটোতো গৃহৰ কাৰণে বৰ মাংগলিক কথা। মই স্বামীজনক এবাৰ সুধি আহোঁ, আপোনালোকে অকণমান ইয়াতে অপেক্ষা কৰক। খুব দৌৰাদৌৰিকৈ ভিতৰলৈ গ'ল। স্বামীজনক হেৰি হেৰি বৰ ডাঙৰ কথা এটা, এই 3জন দেৱতা পদূলি মূৰত। বোলে কোন কোন? এজন ধনৰ, এজন যশৰ, এজন প্ৰেমৰ। পিছে তেওঁলোকৰ এজনহে আমাৰ গৃহলৈ প্ৰৱেশ কৰিব পাৰে, কোনজনক আনিম? চিধা চিধিয়ে স্বামীজনে অকণমান ধমকি দি দিলে, তুমি নাজানানে ধনৰজন যে আমন্ত্ৰণ কৰিব লাগে? আকৌ এই কথাটো মোক সুধিবলৈ আহিছা? যোৱা যোৱা যোৱা, ধনৰজনক আমন্ত্ৰণ কৰি লৈ আহা। কোবা কোবিকৈ যাবলৈ বিচাৰোঁতেই একমাত্ৰ সন্তানে মাত লগালে, মামা কি হ'ল? ৰ'বা, এতিয়া সময় নাই, মই এইখিনি কথাত ব্যস্ত। তাত 3জন ঈশ্বৰ, এজন ধনৰ, এজন যশৰ, এজন প্ৰেমৰ। মই দেউতাক সুধিলোঁ, দেউতাই ক'লে ধনৰজন লাগে, গতিকে মই তেখেতক আনিবলৈ যাওঁ। পুত্ৰই ক'লে, অকণমান ৰ'বাচোন, ইমান ধনেৰে পৰিপূৰ্ণ আমাৰ গৃহখন, ঢেৰ ধন, একোতে অভাৱ নাই, আমাক অলপ যশ লাগিছিলে। তুমি দেউতাৰ কথাটো বাদ দিয়া, তুমি দেউতাৰ কথাটো বাদ দিয়া, গতিকেলৈ যশৰজনকে তুমি আমন্ত্ৰণ কৰি লৈ আনা। গম পালানে? লৰালৰিকৈ হয় কথাটো, এটাই মাত্ৰ সন্তান। যেতিয়া নেকি যশৰ দেৱতাজনকে ঘৰলৈ আমন্ত্ৰণ কৰিছে তাকে কৰোঁ। ভিতৰৰ পৰা নতুনকৈ কন্যা বোৱাৰীগৰাকী ওলাই আহিল। মা, কিবা এটা পাতি থকা যেন শুনিছিলোঁ। বোলে অঁ, পাতি শেষ হ'ল, মই আহিছোঁ। ৰ'বচোন, বোলে কি হ'ল ঘটনাটো? যে এইখিনি কথা দেউতাই ক'লে ধনৰজন, সেইটো কেঞ্চেল কৰিলোঁ। এতিয়া ল'ৰাই কৈছে যশৰজন, সেইটোকে চিন্তা কৰোঁ। তেতিয়া আইগৰাকীয়ে খুব সুন্দৰ কণ্ঠৰে এবাৰ ক'লে, মা, এবাৰ মোৰো কথাটো শুনিব নেকি? বোলে কোৱা। আমাৰ গৃহত ধনৰো অভাৱ নাই, যশৰো অভাৱ নাই। মই যেতিয়া মাৰ ঘৰলৈ যাওঁ, ওচৰ চুবুৰীয়াই আহে, হেৰা
আইগৰাকী তোমালোকৰ বোলে পথাৰলৈ যাবলৈও এখন গাড়ী, ফুৰিবলৈ যাবলৈও এখন, হয় নেকি কথাটো? বোলে নোহোৱা নহয়। তেনেহ'লে যকচোন আমাৰ আছেই, ধনো আছে, তেনেহ'লে মই এতিয়া কি কৰিম? আইগৰাকী ক'লে, আপুনি প্ৰেমৰ গৰাকীজনকে আমন্ত্ৰণ কৰক। আইগৰাকীয়ে চিন্তা কৰিলে, কথাটো নোহোৱা নহয়, একমাত্ৰ বোৱাৰী নহয়, মোৰ নিজৰ কন্যাহেন, এওঁ কথাটোকেই ৰাখিম। পদূলিৰ মূৰলৈ গ'ল। তেখেতে অনুৰোধ কৰিলে, বোলে গৃহত কি ক'লে? বোলে প্ৰেমৰজনকে আমি আমন্ত্ৰণ জনাইছোঁ, আহক। তেতিয়া নঙলাডাল আইগৰাকীয়ে খুলিবলৈ নাপালেই, তিনিজনেই লগত গুচি আহিলে। আইগৰাকী আচৰিত হ'ল, কি আপোনালোকে এজনহে আহিম বুলি কৈছিলে, মোক জানো কোৱা নাই যিকোনো এজনহে থাকিব পাৰিম বুলি, তিনিজন যে আহিলে? তেওঁ ক'লে, য'তেই প্ৰেমৰজন থাকে তাত কিন্তু আমি দুয়োজন থাকোঁ। ক'ৰবাত যদি ধনৰজন থাকে তেখেতে অকলে অকলে থাকে, যশৰজন থাকিলেও অকলে থাকে, কিন্তু এই প্ৰেমৰ গৰাকীজন গ'লে কিন্তু আমি দুয়োজনেই যাব লগা হয়। কথাটো নিশ্চয় আইসকলে বুজি পাইছে। প্ৰেমৰ গৰাকী হ'বলৈ চিন্তা কৰক। প্ৰেমৰ সমান শক্তি এই জগতত আৰু একো নাই। গৃহখনৰ সকলো ঈশ্বৰ স্বৰূপ। সন্তানক ঈশ্বৰৰ দৰে ভাবক, পিতৃক ঈশ্বৰ বুলি ভাবক, স্বামীক ঈশ্বৰ ভাবক, আৰু ভকত বিচাৰি ক'ৰবালৈ যাব নালাগে। কৃষ্ণ।